নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু বিশেষকৈ এই ভিডিঅ'টো আমাৰ শিক্ষাখণ্ডৰ লগতে জড়িত শিক্ষা বিভাগৰ কিছু বাৰ্তা আছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যম যোগে কিছুমান দিশত তেখেতে দুটামান মন্তব্য আগবঢ়াইছে মানে তেখেতৰ ভৱিষ্যত প্লেনিং কি গতিকে আহক আমি এইখিনি পঢ়ি চাওঁ তেখেতে আজি কি অৱগত কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে আজি জনতা ভৱনত তেখেতে লিখিছে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হওঁ বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025-26 বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয় মানে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত যিখিনি আছে 2025-26 বৰ্ষৰ সেই বাজেটত ধাৰ্য কৰা আঁচনিসমূহ তেখেতে কি পৰ্যালোচনা কৰিছে চাওক ইয়াতে লিখা আছে লগতে আলোচনা কৰা বিষয়সমূহ মূলতঃ চাব ইয়াতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ আৰু দ্বিতীয়তে আছে মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনি তৃতীয়তে আছে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি চতুৰ্থত আছে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত পৰিৱেশৰ মূল্যায়ন পঞ্চমত আছে 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি ষষ্ঠত আছে টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ আৰু সপ্তমত আছে প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি আদি বিদ্যালয় শিক্ষাৰ সামগ্ৰিক মনোনয়নৰ লক্ষ্যৰে দুয়োটা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ এইটো এটা খুবেই ভাল খবৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ হাইস্কুলৰ অতি সোনকালেই তেখেতসকলে চাইকেল লাভ কৰিব এইটো খুব এটা ভাল খবৰ আৰু নিযুত মাইনা আঁচনিৰ মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ মানে লাভালাভখিনি পাব যিসকলে এই আওতাত পৰে লগতে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি এইটোতো আৰু বৰ্তমান চলি আছে আৰু লগতে আমি দুদিনমান আগত এখন দীঘলীয়া লিষ্ট পাইছিলোঁ আমাৰ অসমৰ বিশেষকৈ বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ মানে আপগ্ৰেড কৰা হৈছে আৰু সেই আপগ্ৰেড কৰা স্কুলৰ মানে যিটো শৈক্ষিক আৰু আন্তঃগাঁথনিক যিটো মূল্যায়ন তেখেতসকলে অফিচিয়েল কৰ্তৃপক্ষ আহি মূল্যায়ন কৰিব মানে ধৰক শিক্ষকৰ মানে তেনেকুৱা ধৰণৰ পৰ্যাপ্ত পৰিমাণে আছেনে নাই মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত বিভিন্ন বিষয়ত মানে ক্লাছ কৰিব পৰা হওক বা পৰ্যাপ্ত পৰিমাণে ক্লাছৰুম আছেনে নাই শ্ৰেণীকোঠা গতিকে এনেকুৱা আন্তঃগাঁথনিমূলক কিছুমান অধ্যয়ন তেখেতে কৰিব পৰিৱেশৰ তেখেতসকলে মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আহি আৰু এইটো আৰু এটা খুব ভাল খবৰ 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয় মডেল হাইস্কুললৈ উন্নীতকৰণ মানে আপগ্ৰেড কৰিব খুব এটা ভাল খবৰ এইটো আৰু নেক্সট যিটো আছে সেইটো এটা খুবেই ভাল খবৰ বুলি মোৰ নিজৰ ফালৰ পৰা ব্যক্তিগত মতামত আগবঢ়াইছোঁ কাৰণ যিসকল শিক্ষকে বহু বছৰ ধৰি নিজৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ ছাত্ৰ ছাত্ৰীক বিভিন্ন ফালৰ পৰা সহায় কৰি আছে বিভিন্ন ছাত্ৰক ভৱিষ্যতে আগুৱাই নিবলৈ সক্ষম হৈছে ভৱিষ্যত গঢ়িবলৈ সক্ষম হৈছে তেখেতসকলৰ কিছুমান আওতাত নপৰাৰ কাৰণে টিউটৰ হিচাপত থাকি গৈছিলে আৰু সমপৰ্যায়ৰ মানে একে মানে কামত নিয়োজিত হ'লেও লগৰ বহু শিক্ষকে ধৰক 2-এটা ডিগ্ৰী থকাৰ কাৰণে বা বৃত্তিমূলক শিক্ষা থকাৰ কাৰণে তেখেতসকলে মানে পাৰিশ্ৰমিক বেছিকৈ পাবলৈ সক্ষম হৈছিল আৰু বহুতো শিক্ষক ইয়াৰ পৰা মানে ৰৈ গৈছিলে তেখেতসকলৰ মানে টিউটৰ হিচাপত তেখেতসকল ৰৈ গৈছিলে গতিকে টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ এইটো এটা খুব ভাল কথা কৈছে তেখেতসকলক মানে ফুল ফেজেড টিচাৰলৈ আপগ্ৰেড কৰাৰ এটা যোজা চলি আছে আৰু প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি গতিকে আমি সকলোৱে জানো আৰু এটা ভাল খবৰ আছে মই ভাবিছিলোঁ নেক্সট এটা ভিডিঅ' বনাম খুব মানে ডিটেইলছত মই লৈ আহিম ৰণোজ পেগু ডাঙৰীয়াৰ মুখৰ পৰা শুনা কথা এইটো কোনো সামাজিক মাধ্যমত দিয়া কথা নহয় মানে তেজপুৰ বিশ্ববিদ্যালয়ৰ
কনফাৰেন্স হলত তেখেতে নিজে কৈছে যে অতি সোনকালেই শিক্ষকৰ ক্ষেত্ৰতো পদোন্নতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব শিক্ষা বিভাগৰ ফালৰ পৰা। সময়ে সময়ে অভিজ্ঞতাৰ ভিত্তিত শিক্ষকসকলক প্ৰমোশ্যন দিয়া হ'ব। গতিকে এইটো কেনেকুৱা পৰ্যায়ত দিয়ে এইটো হয়তো আমি পিছলৈ গম পাম। গতিকে বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকলে যিকোনো ভকেশ্যনেল হওক বা যিকোনো বিভাগত ধৰক যদি কিবা ট্ৰেইনিং লৈছে তেনেকুৱা ধৰণৰ যদি ধৰক চাৰ্টিফিকেট আছে, শিক্ষা সেতু পৰ্টেলত গৈ তেখেতে আপলোড দিয়াৰ পোষকতা কৰিছিল, মানে সকলোকে দিব দিছিলে। আৰু অভিজ্ঞতাৰ আৰু বা পাৰফৰ্মেঞ্চৰ ভিত্তিতে তেখেতসকলৰ প্ৰমোশ্যন হ'ব বুলি তেখেতে অৱগত কৰিছে। এইটো এটা খুব ভাল খবৰ। আৰু লগতে প্ৰধান শিক্ষকৰ মানে ক্ৰাইটেৰিয়াত ধৰক গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত প্ৰধান শিক্ষক হওক, অধ্যক্ষ হওক, বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি মানে কিমান দূৰ আগবাঢ়িব বা বাছনিৰ কাৰণে ধৰক কিবা পৰীক্ষা অনুষ্ঠিত হ'ব নেকি, তেনেকুৱা ধৰণৰ ইয়াতে এটা পৰ্যালোচনা কৰিছে, কি পৰ্যায়ত কেনেকৈ কৰিব পৰা যায়। গতিকে আজি এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। ৰণোজ পেগু ডাঙৰীয়া সামাজিক মাধ্যম যোগে এইখিনিয়ে তেখেতে শ্বেয়াৰ কৰিছে। গতিকে ময়ো ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ছাৰ বাইদেউসকলে কিছু হ'লেও কিবা এটা ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হ'ল। হয়তো বহু ছাৰ বাইদেউ অলৰেডি গম পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু হয়তো এক্সপ্লেনেশ্যনত কিবা ভুল ভ্ৰান্তি থাকি যাব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।